দ্বিতীয়বাৰৰ বাবে ফৰস্কইনৰ প্ৰাইচ আকৌ বাঢ়িবলৈ লৈ আছে। অতি সোনকালে আমাৰ 3-4 দিনৰ ভিতৰত আমি আপডেট পাই যাম। আমাৰ ফৰস্কইনৰ প্ৰাইচ আকৌ ছেকেণ্ড টাইমৰ কাৰণে বাঢ়িবলৈ ষ্টাৰ্ট হ'ব। আৰু আজিৰ ভিডিঅ'ত আমি এইটোৱে জানিম ফৰস্কইনৰ প্ৰাইচটো আকৌ কেনেকৈ বাঢ়িব আৰু হল্ড FMS কি, ই কেনেকৈ কাম কৰিব, আমি ইয়াত কেনেকৈ এন্ট্ৰি কৰিম আৰু আমাৰ আহি থকা দিনত হল্ড FMS কেনেকৈ আমি চেলিং কৰিম, কেনেকৈ আমি কামত লগাম, গোটেই বিস্তাৰিত আজিৰ এই ভিডিঅ'খনৰ মাজেদি জানিবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ আপুনি ভিডিঅ'খনৰ শেষলৈকে লগতে থাকিব আৰু চেনেলত যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ হয়তো অলপ হ'লেও ইম্পৰ্টেণ্ট আপোনাৰ কাৰণে হ'ব পাৰে। আৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক এটা কৰিব। আহক আমি আজিৰ আপডেটটো জানি লওঁ আৰু আজিৰ আপডেটখন একেবাৰে শ্বৰ্টলি আমি এই বিষয়ে আজি জানিম। FMS ধৰি ৰাখক আৰম্ভ কৰক। FMS ধৰি ৰাখক আৰম্ভ কৰক, নিশ্চয় গমে পাইছে ইয়াৰ মতলবটো। বহু প্ৰত্যাৰিত হল্ড FMS হল্ড HMFS বুলি কোৱা হৈছে। হল্ড FMSক মুকলি হ'বলৈ ওলাইছে আৰু অহা কেইদিনমানৰ ভিতৰত হ'ব। আহক আমি একেলগে বুজি পাওঁ যে HFMS অৰ্থাৎ হল্ড FMS কি, ইয়াক কি কামত ব্যৱহাৰ কৰা হ'ব আৰু এই টোকেন কিহৰ বাবে। আজি এই গোটেইখিনি আমি প্ৰশ্নৰ এনচাৰটো আজিৰ এই ভিডিঅ'খনৰ মাজেদি আমি জানিবলৈ চেষ্টা কৰিছোঁ। ফাৰ্ষ্টতে জানিম আমি হল্ড অৰ্থাৎ HFMS কি হয়, ই কেনেকৈ কাম কৰিব, নেক্সট আমি জানিম। হল্ড FMS এটা ৰেপত FMS আৰু 1ৰ পৰা 1 লৈ হল্ড FMS সদস্যসকলক অনুগত্য আৰু ফৰস্কইনৰ দীৰ্ঘম্যাদী ধাৰণৰ বাবে অতিৰিক্ত সুবিধা আদায় কৰাৰ অনুমতি দিয়ে। দীৰ্ঘম্যাদী আৰু অতিৰিক্ত সুবিধাখন আমাৰ ল'বৰ কাৰণে এই হল্ড FMS আমাক অনুমতি দিয়ে। ব্যৱহাৰকাৰীৰ বাবে অৰ্থাৎ ইয়াৰ অৰ্থ কি, ব্যৱহাৰকাৰীৰ বাবে ইয়াৰ অৰ্থটো কি, কিয় ব্যৱহাৰ কৰিব, এইটো নিশ্চয় জানিম। প্ৰথমে FMSক একেদৰে ডিজাইন কৰা হৈছে যাতে ব্যৱহাৰকাৰীসকলে সক্ৰিয়কৰণৰ পৰিমাণৰ 5 গুণত ইউনিভাৰ্ছলৈ অভিগম নৱীকৰণ কৰিব পাৰে। অনুগ্ৰহ কৰি মনোযোগ দিয়ক। হল্ড FMS আৰম্ভ হোৱাৰ 30 দিনৰ পিছত ইউনিভাৰ্ছেছ কেৱল হল্ড FMSৰ বাবেহে চলিব। হল্ড FMS আৰম্ভ হোৱাৰ 30 দিনৰ পিছত ইউনিভাৰ্ছেছ কেৱল হল্ড FMSৰ বাবেহে চলিব। এইটো নেক্সট বেলেগ আমাৰ FMSৰ কাৰণে নহয়, আমাৰ হল্ড FMSটো বেলেগ ছিষ্টেমৰ হ'ব। এই 30 দিনৰ ভিতৰত ব্যৱহাৰকাৰীয়ে হল্ড FMS ব্যৱহাৰ কৰি শেষবাৰৰ বাবে অভিগম বৃদ্ধি কৰিব পাৰিব। ফৰস্কইন অৰ্থাৎ FMS ব্যৱহাৰ কৰি অভিগম সম্প্ৰসাৰিত কৰিব পাৰে যদি তেওঁলোকে FMS হোল্ডিংলৈ বৃদ্ধি মাচুলৰ সমান ধনৰাশি প্ৰেৰণ কৰে। অৰ্থাৎ আমাৰ ইয়াত কিন্তু বহুতো আমাৰ কুৱেশ্যন আমাৰ ভাবিলে আহে, গতিকে গোটেইখিনিৰ আমি এনচাৰটো আমি কেইদিনমানৰ ভিতৰতে গম পাই যাম। এতিয়া আছে হল্ড FMS কিহৰ বাবে, আমি হল্ড FMSটো কিয়, আমি কেনেকৈ কাম কৰিম। ইউনিভাৰ্ছ আৰু অন্যান্য কাৰ্যকৰীৰ প্ৰসাৰতা বৃদ্ধি কৰা। ইউনিভাৰ্ছ আমাৰ নিশ্চয় জানে, ইউনিভাৰ্ছ আৰু অন্যান্য কাৰ্যকৰী আমাৰ কিছুমান অতি সোনকালে লাগু হ'ব, এইখিনিত আমি ইয়াৰ বৃদ্ধি কৰিব পাৰিম। হল্ড FMSৰ গৌণ বিক্ৰীৰ পৰা ধন ঘটা। আপুনি হল্ড FMS আপোনাৰ থাকিলে আপোনাৰ যিমান হল্ড FMS থাকিব ইমান আপোনাৰ আমাৰ জেনেৰেল FMSকৈ হল্ড FMSৰ আমাৰ দামটো বেছি হ'ব। আপুনি যিমান ৰেটত বিক্ৰী কৰিব বিচাৰে ইমান ৰেটত বেলেগে কিনিব লাগিব। পৰিৱেশ তন্ত্ৰত হল্ড FMS টোকেন সংযুক্ত কৰা। FMS টেগ কৰি ফৰস্কইনক স্থিৰতা প্ৰদান কৰিবলৈ ডিজাইন কৰা হৈছে। এইটো আমাৰ হল্ড FMSটো আমাৰ কিয় ডিজাইন কৰা হৈছে এইটো ইয়াত পাই যাব। পৰিৱেশ তন্ত্ৰত হল্ড FMS টোকেন সংযুক্ত কৰা। FMS টেগ কৰি ফৰস্কইনক স্থিৰতা কৰিবলৈ ডিজাইন কৰা হৈছে। মানে ফৰস্কইনটো আমাৰ দামটো যাতে যিহেতু আমাৰ অতি সোনকালে অপেন মাৰ্কেটত আহিব, নিশ্চয় গমে পাইছে, আপুনিও নিশ্চয় বহুতো ইয়াৰ বিষয়ে ট্ৰেণ্ড হয়, গতিকে তাৰ কাৰণে আমাৰ এই ছিষ্টেমখন লাগু হৈছে। FMSৰ দাম বৃদ্ধি বা তললৈ যাব পাৰে, কিন্তু দীৰ্ঘম্যাদীভাৱে সকলো মৌলিক মুদ্ৰাই বৃদ্ধি দেখুৱায়।
আমাৰ ফ'ৰ্চ কইনটো যেতিয়া আমাৰ দামটো যিহেতু আমাৰ দীৰ্ঘম্যাদীৰ কাৰণে ফ'ৰ্চ কইনটো সকলোৱে বেষ্টিঙত লগাইছে আৰু ইয়াৰ দামটো সদায় বৃদ্ধি হোৱাৰ আমাৰ সকলোৱে বিচাৰে, গতিকে সেইকাৰণে এই চিষ্টেমখন লাগু হৈছে। বজাৰৰ সম্ভাৱ্য অস্থিৰতাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে য'ত ব্যৱহাৰকাৰীৰ হাতত টিআৰ বৃদ্ধি কৰিবলৈ পৰ্যাপ্ত টোকেন নাথাকে। তাৰপিছত আপোনাৰ হাতত বজাৰ বিনিময়ত হল্ড FMSৰ হেৰাই যোৱা তাৰিখটো আছে। গাগীচেৰছে FMS ব্যৱহাৰ কৰি অভিগম সম্প্ৰসাৰিত কৰিব পাৰে যদিহে তেওঁলোকে FMS হোল্ডিংলৈ বৃদ্ধি মাচুলৰ সমান ধনৰাশি প্ৰেৰণ কৰে। হাৰৰ পাৰ্থক্য মনত ৰাখিবলৈ পৰামৰ্শ দিয়ক। ইয়াত আমাৰ যিহেতু আপুনি নিশ্চয় গমে পাইছে হল্ড FMS আৰু আমাৰ জেনেৰেল FMS বহুত আমাৰ চিষ্টেমটো আলাদা, গতিকে আমাৰ হল্ড FMSৰ মানটো বেলেগ হ'ব। টিআৰ দীঘলীয়া কৰাৰ এটা লাভজনক উপায় হ'ল সকলো টিআৰ আগতীয়াকৈ উন্নীত কৰা। এবাৰ হল্ড FMS আৰম্ভ হ'লে আপুনি বজাৰৰ অস্থিৰতাক লক্ষ্য নকৰাকৈ আৰু এটা টেগ ৰেহাইত আগতীয়াকৈ FMSত আপোনাৰ টিআৰ বৃদ্ধি কৰিব পাৰে। যদি কোনো পৰিস্থিতিৰ সৃষ্টি হয় যে শেষত আপুনি হল্ড FMSৰ উদ্ধৃত লাভ কৰে, তেন্তে আপুনি সদায় অতিৰিক্তখিনি এক্সচেঞ্জত বিক্ৰী কৰি তাৰ ওপৰত ধন ঘটাব পাৰে। আপোনাৰ বেলেন্সত ধন মজুত ৰখাৰ পক্ষত আন এটা যুক্তি হয়। আমাৰ ইয়াত কোৱা হৈছে আপুনি আপোনাৰ এইটো হল্ড FMSটো আমাৰ টায়াৰ এক্সটেণ্ড কৰাৰ কাৰণে প্ৰয়োজন হ'ব আৰু আমাৰ লাভজনক হ'ব আটাইতকৈ যে আমি আগতীয়াকৈ যদি টায়াৰখন এক্সচেঞ্জ কৰি থওঁ তেনেহ'লে আমাৰ যিমানখিনি হল্ড FMS থাকিব গোটেইখিনি আমি বিক্ৰী কৰিব পাৰিম বেছি ধনত। হল্ড FMSৰ বাবে ইনভাৰ্টছত টিআৰ সক্ৰিয়কৰণ আৰু দীঘলীয়াকৰণ কেনেকৈ কৰা হ'ব তাৰ বিষয়ে অধিক তথ্যৰ বাবে আমাৰ ৱেবছাইট মেটাফৰ্চ পঢ়ক। আমাৰ মেটাফৰ্চৰ ৱেবছাইট হয়। এই বাৰ্তাটো আৰ্থিক পৰামৰ্শ বা বিনিয়োগৰ পৰামৰ্শ নহয়। প্ৰতিজন অংশগ্ৰহণকাৰীয়ে যিকোনো ক্ৰিপ্ট'কাৰেঞ্চিৰ সৈতে জড়িত সম্ভাৱ্য বিপদৰ বিষয়ে সচেতন হ'ব লাগে। আমি নিশ্চয় জানো আমাৰ ফ'ৰ্চ কইনটো সম্পূৰ্ণ এটা ক্ৰিপ্ট'কাৰেঞ্চি হয়। আমাৰ এই বিষয়ে অধিক নলেজৰ প্ৰয়োজন আৰু সেইকাৰণে আমাৰ সকলো ধৰণৰ আপডেট যিমান আপডেট আমাৰ লাডুৰ পৰা আহিছে মেটাফৰ্চৰ আণ্ডাৰত আহিছে গোটেইখিনি আপোনালোকক আমি জনাবলৈ চেষ্টা কৰি আছোঁ আৰু আমি আগতীয়া হয়তো বহুত দিন আমি এনে চেষ্টা কৰিয়ে থাকিম। গতিকে আপোনালোকৰ ছাপোৰ্ট আৰু আপোনালোকৰ হেল্প মৰম আমাৰ প্ৰয়োজন। গতিকে আশা কৰোঁ এইখিনি সম্পূৰ্ণ আপোনালোকৰ হাতত আৰু আজি এইখিনিয়ে। নেক্সট আমি পৰৱৰ্তী টপিকৰ সৈতে লগ হ'ম। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক। থেংক ইউ। জয় মেটাফৰ্চ।